নমস্কাৰ, আসসালামু আলাইকুম। শ্ৰদ্ধাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভাৰতৰ সংবিধানৰ শপত খাই ক্ষমতাৰ গাদীত বহিছে। অসমৰ হিন্দু মুছলমান জাতি জনগোষ্ঠী সকলো ভাষা-ভাষীৰ মানুহক লগত লৈ আপুনি অসমখন আগুৱাই লৈ যাব বুলি শপত খাইছিল। কিন্তু সদনৰ ভিতৰত বাহিৰত এই মিয়া মুছলমানক লৈ আপুনি ইতিকিংমূলক বক্তব্য আৰু মিয়াসকলক তুচ্ছ-তাচ্ছিল্য অপমান অপদস্থ কৰি বক্তব্য দিয়াটো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সঁচাকৈয়ে শোভা নাপায়। শ্ৰদ্ধাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এটা সময়তে ভাষণ এটা দিছিল যে গুৱাহাটীৰ মাৰ্কেটখন পমুৱা মুছলমানে সকলে দখল কৰি আহিছে। উজনি অসমৰ পৰা আমাৰ ল'ৰাবিলাকে নামি আহিলে গুৱাহাটীৰ মাৰ্কেটখন এদিনতে দখল হৈ যাব। এই পমুৱা মুছলমানৰ দবদবনি তেতিয়া গুৱাহাটীৰ মাৰ্কেটত নচলিব। আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ 3,12,00,000 মানুহৰ অভিভাৱক। আপুনি অসমৰ এজন মুখ্যমন্ত্ৰী। অসমৰ এজন মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াবা মিয়া মুছলমান, কেতিয়াবা পমুৱা মুছলমান, কেতিয়াবা সন্দেহযুক্ত নাগৰিক, কেতিয়াবা অবৈধ অনুপ্ৰৱেশকাৰী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্য সঁচাকৈ দুৰ্ভাগ্যজনক আৰু নিন্দনীয়। শ্ৰদ্ধাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক কৈছোঁ, আমিও জীৱশ্ৰেষ্ঠ মানুহ হওঁ, আমাৰো আত্মসন্মান আছে, আমিও মানুহ, আমি মিয়া বুলি কি মানুহ নহয় নেকি? এই মিয়াসকলক তুচ্ছ-তাচ্ছিল্য অপমান অপদস্থ অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহযুক্ত নাগৰিক কোৱাটো আমি সঁচাকৈ আমাৰ হৃদয়ত দুখ পাওঁ। আমি বহুত কষ্ট পাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি বহুত আঘাত পাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপুনি এই মিয়াসকলক অপমান অপদস্থ কৰি মন্তব্য নিদিব। এই পৃথিৱীখন মাথন দুদিনৰ, কোনে কেতিয়াবা এই পৃথিৱী ত্যাগ কৰি গুচি যায়। এই জীৱনটো এই মানুহ দেহাটো মাথন দুদিনৰ। এই দুদিনৰ মানুহ দেহালৈ আপুনি ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। আপুনি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী, আপুনি মুখ্যমন্ত্ৰী হৈ আছে আৰু 3 টাৰ্ম আপুনি মুখ্যমন্ত্ৰী হৈ থাকক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ ক'বলগীয়া এইখিনিয়ে থাকে, যেতিয়া এই মিয়াসকলক অপমান অপদস্থ তুচ্ছ-তাচ্ছিল্য অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহযুক্ত নাগৰিক এনেকৈ যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে, ইয়াতকৈ দুখ লগা কথা আৰু কি হ'ব পাৰে। আমাৰ অসমৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপুনি আৰু 3 টাৰ্ম মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু এই আমাৰ মিয়াসকলক তুচ্ছ-তাচ্ছিল্য অপমান অপদস্থ নকৰিব বুলি মই আপোনাক আহ্বান জনালোঁ। থেংক ইউ।